প্ৰিয় দৰ্শকসকল আপোনালোকে চাবলৈ ধৰিছে ৰিয়েল ফেক্টছ আসাম আপোনালোকে যিসকল সৰকাৰি কৰ্মচাৰী আছে তেওঁলোকে বহুতো লিভ শুনি থাকে যে CL EL বা আৰ্ন লিভ হাফ পে লিভ এনেকুৱা বহুতো লিভ আছে ঠিক তেনে ধৰণে মেটাৰনিটি লিভ স্পেশাল ডিসেবিলিটি লিভ ষ্টাডি লিভ এনেকুৱা আপোনালোকে বহুতো কিন্তু লিভ পাব ইয়াৰ ভিতৰত আটাইতকৈ সঘনে চৰ্চিত এটা লিভ হৈছে আৰ্জিত ছুটি বা আৰ্ন লিভ আজি আমি আলোচনা কৰিম আৰ্ন লিভ কি হয় অৰ্থাৎ আৰ্জিত ছুটিৰ সবিশেষ আৰু ভুলকৈ আপোনালোকে লিভ যদি লয় এই আৰ্ন লিভ লয় তেনেহলে আপোনালোকৰ লোকসান হ'ব পাৰে আৰু এই লিভৰ পৰা আপোনালোকে লিভ এনকেজমেন্ট কিমান টকা পাব পাৰিব যেটো বহু লাখ টকা পাব পাৰে আৰু সৰ্বাধিক কিমান আপোনালোকে পাব পাৰে এটা আইন আছে সেই আইন মতে সকলো সিস্টেম চলি আছে বহু পুৰণি কিন্তু শিক্ষকসকলেও আৰ্ন লিভৰ জৰিয়তে 300 দিনৰ যি ব্যৱস্থা আছে নাপাইগে কাৰণ এটা সন ধৰি দিয়া হৈছে গতিকে সেই সনটোৰ পৰাহে কিন্তু আৰ্ন লিভ কাউন্ট হয় গতিকে এই ভিডিওটোত আপোনালোকে গোটেই সবিশেষ জানিব পাৰিব গতিকে ভিডিওটো অকনো স্কিপ নকৰাকৈ হেকলৈকে চাবলৈ অনুৰোধ জনাইছো আপোনালোকে জানে যে বহুতো চাকৰিৰ ক্ষেত্ৰত সেকেন্ড স্যাটাৰডে বা ফোৰ্থ স্যাটাৰডে ইত্যাদিত বন্ধ থাকে কিন্তু কিছুমান কৰ্মচাৰী বিশেষকৈ শিক্ষকসকলৰ ফোৰ্থ স্যাটাৰডে বা সেকেন্ড স্যাটাৰডে তেনেকুৱা বন্ধ নাথাকে গতিকে সেইভাবে তেনেকুৱা কৰ্মচাৰীসকলে আৰ্ন লিভ লাভ কৰে বেলেগ কৰ্মচাৰীবিলাকেও আৰ্ন লিভ লাভ কৰে আৰু শিক্ষকৰ ক্ষেত্ৰত বৰ্তমান অসম চৰকাৰৰ 10 দিনকৈ আৰ্ন লিভ তেওঁলোকৰ প্ৰতি বছৰে জমা হয় তেওঁলোকে যদি কেনেবাকৈ ছুটি লয় আৰ্ন লিভৰ জৰিয়তে যদি ছুটি লয় তেনেহলে হেতু তেওঁ হে 10 দিনৰ পৰা কাট খাই গুছি যায় বহুতে কি হয় কিবা কিবি তেওঁলোকে ফুৰিবলৈ যোৱা হওক বা অন্যান্য যিকোনো কাৰণ দৰখাই আৰ্ন লিভ লয় আৰু তেওঁ হে 10 দিনৰ পৰা কিন্তু কাট খাই আৰ্ন লিভটো গুছি যায় আৰু তেওঁ যদি ছুটি নলয় হে আৰ্ন লিভটো তেওঁৰ পিছত যেতিয়া তেওঁ ৰিটায়াৰ কৰিব হে আৰ্ন লিভৰ পইচাটো তেওঁ লিভ এনকেজমেন্ট হিচাপে ঘূৰাই পায় আৰু কিছুমান কৰ্মচাৰীয়ে যিবিলাক আমাৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী হয় 30 দিন পৰ্যন্ত আৰ্ন লিভ লাভ কৰে কিছুমানে 15 দিন লাভ কৰে কিছুমানে 30 দিন পৰ্যন্ত কিন্তু কিছুমান চাকৰিত আৰ্ন লিভ দিয়া হয় পুৰণা শিক্ষকসকলক বাদ দি ধৰা হল কোনোবা এজন শিক্ষক বা অন্য কৰ্মচাৰীয়ে 1999 চনত তেখেতে চাকৰিত প্ৰথম জয়েন কৰিলে আৰু তেখেতে 18 বছৰ বয়সতে ধৰা হল তেওঁ চাকৰিটো পালে আৰু তেওঁ প্ৰায় 40 বছৰ বা 42 বছৰ তেওঁ চাকৰি কৰিলে তেন্তে আপোনালোকে 10 দিনকৈ যদি চাই তেওঁৰ 400 দিন জমা হৈ গল কিন্তু ম্যাক্সিমাম 300 দিনৰ হে আৰ্ন লিভ দিয়া হয় গতিকে বহুতে এটো কথা নাজানে গতিকে হে 100 দিন আপোনাৰ এনে লোকসান হৈ যাব গতিকে সেই কেদিন আপোনালোকে কিন্তু চাকৰি কাৰ্যকালত আপোনালোকে ছুটি লৈ লব পাৰে কাৰণ তেতিয়া আপোনালোকৰ যেহেতু ম্যাক্সিমাম 300 ডেইজে পাব গতিকে আপুনি কাউন্ট কৰিব আপুনি কিমান বছৰ চাকৰি কৰিব ধৰক আপোনাৰ জেনিপা 35 বছৰ চাকৰি আছে তেনেহলে আপুনি 350 দিনৰ আৰ্ন লিভ পাব যদি আপুনি 1995 ৰ পিছত চাকৰি কৰা হয় 1995 ৰ পিছৰ পৰাহে যেহেতু কাউন্ট হয় গতিকে তাৰ আগত যদি আপুনি চাকৰি পাইছে তেনেহলে কি হ'ব আপোনাৰ টোটাল 300 ডেজ নহবগে গতিকে সেই ক্ষেত্ৰত কিছু ক্ষেত্ৰত আপোনালোকে পৰাপক্ষত আৰ্ন লিভ নুলুৱাটোই ভাল কাৰণ আপুনি পইচাটো আপোনাৰ লোকসান হ'ব যদি আৰ্ন লিভ লৈ থাকে কিন্তু আপোনালোকে চাব যদিহে 300 ডেজতকে 300 দিনতকৈ আপোনাৰ কমি আছে তেনেহলে আপোনালোকে পৰাপক্ষত আৰু আৰ্ন লিভ নলব বেলেগ বেলেগ যিবিলাক আছে ধেই কিন্তু লিভ থাকে আপোনালোকে জানিলে হল আপোনালোকৰ কিবা বেমাৰ হৈছে মেডিকেল কাৰণ দেখাব পাৰে ইমাৰ্জেন্সি আপোনালোকে দেখাব পাৰে মেডিকেল এনেকুৱা আপোনাৰ যিটো প্ৰয়োজন ছুটি কিছুমান বিভাগ আছে যেটো আপোনাক চৰকাৰে দিয়ে হেতু বিশেষ কাৰণ বখতো আপোনাক ছুটি দিব গতিকে সকলো কথাতে আৰ্ন লিভ লোৱাৰ প্ৰয়োজনীয়তা নাথাকে কিছুমান বিশেষ ছুটিৰো সুবিধা থাকে আৰু 300 দিনতকৈ যদি আপোনাৰ অধিক আৰ্ন লিভ আপোনাৰ জমা হৈছে আপোনালোকে গম পাই যে ছুটি দিলে আপোনালোকৰ যিখন সাৰ্ভিস বুক তাত এন্ট্ৰি হয় আজিকালি আমাৰ শিক্ষা সেতু এপ আহিলে শিক্ষকৰ ক্ষেত্ৰত তাতো এন্ট্ৰি হৈ থাকে তাৰ জৰিয়তে ডিজিটালি বস্তুবিলাক এন্ট্ৰি হৈ থাকে গতিকে আপোনালোকে কিমান দিন আৰ্ন লিভ পাব আপোনালোকে বছৰটোত হিসাব কৰিব যদি 300 দিনতকৈ আপোনাৰ বেছি হৈ গৈছে সেই কেদিন আপোনালোকে ছুটি লব পাৰে কিন্তু আপোনালোকে 300 দিনটো আপোনালোকে বচাই ৰাখিব কাৰণ পিছত আপোনাৰ ধৰক দৰমহা হলগে 90000 লাষ্ট মাহৰ দৰমহা এই মাহতে কোনোবা এজন ধৰক জুলাই মাহত ৰিটায়াৰ কৰিব তেওঁ 90000 দৰমহা হৈ আছে তেনেহলে তেওঁৰ হাতত যদি 300 দিনে জমা হৈ আছে তেনেহলে তেওঁ এদিনৰ দৰমহা কিমান হ'ব এতিয়া তেওঁৰ লাষ্ট স্যালাৰি হৈছে 90000 গতিকে এদিনৰ হৈছে 3000 টকা গতিকে 300 দিনৰ লগত আপোনালোকে যদি 3000 পূৰণ কৰি দিয়ে প্ৰায় 9 লাখ টকা তেখেতে লিভ এনকেজমেন্ট লাভ কৰিব গতিকে আপোনালোকে যিমান পাৰি হে 300 দিনটো বচাই ৰাখিব কাৰণ আপোনাৰ লাষ্ট দৰমহা যিমান হয় আপুনি 1 লাখ 1,20,000 4,000 কে আপুনি যদি 300 দিনৰ পাই যায় কিমান টকা আপোনালোকে লাভ কৰিব 12 লাখ টকা লাভ কৰিব গতিকে এটো যথেষ্ট দৰকাৰী কথা বহু লাখ টকা আপোনালোকে কিন্তু হেখত লাভ কৰিব এতিয়া আমি গোটেই নিয়মটো আৰু কেনেকৈ আবেদন কৰা হয় আৰু উদাহৰণ সহ আপোনালোকক দেখাম কেনেকৈ লিভ এনকেজমেন্ট লাভ কৰে আৰ্ন লিভৰ জৰিয়তে 2011 চনৰ
26 সেপ্টেম্বৰ তাৰিখে এখন গুৰুত্বপূৰ্ণ নটিচ প্ৰকাশ পাইছিলে মেমৰেণ্ডাম তাতে উল্লেখ আছিলে আপোনালোকে 1 নম্বৰ পইণ্টটো যদি চাই তাত উল্লেখ আছিলে যে consequent upon conversion of 20 days half pay leave to 10 days earned leave by government's notification number FEG 189331 dated 15/6/1995 গতিকে আপোনালোকৰ লিভ এনকেজমেণ্টটো ক্যালকুলেশন কৰোতে 15 জুন 1995 চনৰ পৰাহে কিন্তু ক্যালকুলেশন কৰা হয় তাৰ আগত কেতিয়াও আপোনালোকৰ লিভ এনকেজমেণ্টটো ধৰা নহয় 10 ডেজটো আপোনালোকৰ ধৰা নহয় আপুনি যদি 1992 আপুনি জয়নিং কৰিছে তেনেহলে হে 5 বছৰৰ আপোনালোকে 50 দিন কিন্তু লিভ এনকেজমেণ্টটো আপোনাৰ ইয়াত জমা হৈ নাথাকে কাৰণ ইয়াত এই আইনটো আহিছে আপোনাৰ ধৰিবলৈ কৈছে 15/6/1995 পৰা মই আপোনালোকক প্ৰমাণ সহকাৰে দেখাম যে 1980 চন বা 85 চন এনেকুৱা যিবিলাক শিক্ষকে আমাৰ চাকৰি পাইছিলে তেওঁলোকৰ যেতিয়া হেখত লিভ এনকেজমেণ্ট দিয়া হয় কিন্তু তেওঁলোকৰো এই 5 দিন 1995 চনৰ পৰা কাউন্ট হৈ তেওঁ 2024 ত ৰিটায়াৰ হৈছে নে 2025 ত ৰিটায়াৰ হৈছে হেমতে তেওঁ টোটাল যিমান দিন লিভ পালে আৰ্ন লিভ হেমতেহে তেওঁ কিন্তু লিভ এনকেজমেণ্ট দিয়া হয় A government servant under vacation department is entitled 10 days earned leave per year. গতিকে ইয়াতে স্পষ্ট কৰি দিছে from 15/6/1995 for that the date of issue of the aforesaid notification. এই নোটিফিকেশনটো পোৱাৰ পৰা এই সন্তুৱে ধৰি দিয়া হৈছে দেখিছেনে গতিকে তাৰ পিছতে আমাৰ যেহেতু ম্যাক্সিমাম শিক্ষক আপোনালোকে জনে এই ভিডিওটো চাই আছে গতিকে 95 চনৰ পিছতে আপোনালোকে জয়েন কৰিছে গতিকে আপোনালোকে নিজৰ চাকৰি জীৱনত চাব আৰ্ন লিভ maximum 300 days dia hoy yat 3 number point to sabo similarly on subsequent encashment of maximum limit of accrual of earned leave as well as leave encashment benefits up to 300 days in respect of the staff of vacation gotike etwe apnalkor jodi karobar 35 বছৰ চাকৰি কাৰ্যকাল আছে আপুনি 350 দিনৰ earned leave পাব গতিকে 50 দিন আপোনালোকে ছুটি লৈ লওক আৰ্ন লিভৰ পৰা আপোনালোকে ছুটি লৈ লওক আৰু 300 দিন পৰাপক্ষত আপোনালোকে বচাই ৰাখক কাৰণ এই 300 দিনৰ পইচা আপোনাক কিন্তু লিভ এনকেজমেণ্ট হিচাপে ঘূৰাই দিয়া হ'ব তাকো আপোনাৰ শেষৰ দৰমহাটোৰ এদিনৰ আপোনাৰ শেষ মাহৰ দৰমহাৰ এদিনৰ আপোনাৰ দৰমহা যিমান হিমানে আপুনি পাব ধৰক আপুনি 1,20,000 ৰিটায়াৰ কৰিছে 4,000 কে আপুনি পাৰ ডে হলে আপুনি 300 দিনত 12 লাখ টকা লাভ কৰিব গতিকে বহুতে নজনাৰ ফলত বহু লাখ টকা কিন্তু লোকচানৰ সন্মুখীন হয় এই কথাটো জানিব লাগিব আৰু শেষত যেতিয়া আপুনি ৰিটায়াৰ কৰিব কৃতজ্ঞতা পৰ্টেলৰ জৰিয়তে সকলো যেহেতু আজিকালি আপোনালোকে পিপিও নাম্বাৰ জেনাৰেট হোৱা লৈকে আপুনি সকলো কিন্তু আপোনাৰ সাৰ্ভিস বুকৰ পৰা যি যত জিআইএছ লিভ এনকেজমেণ্ট জিপিএফ সকলো কিন্তু আপোনালোকে ডকুমেন্ট জমা দিব লাগে ৰিটায়াৰমেন্ট নটিচ সকলো লগ লগাই আপোনালোকে এটা ফাইল কৰি সাৰ্ভিস বুকৰ হৈতে সকলো জমা দি দিব লাগে আৰু জিপিএফ জিআইএছ আৰু লিভ এনকেজমেণ্টৰ বাবে আপোনালোকে আবেদন কৰিব লগা হয় আৰু এখন ফৰ্ম থাকে নিৰ্দিষ্ট ফৰ্মেটত পুৰাই সকলো আপোনালোকে আবেদন কৰিব লাগিব শিক্ষকৰ ক্ষেত্ৰত ৰিটায়াৰমেন্ট হলে আপোনালোকে যদি এলপি বা ইউপি লেভেলত কৰে তেনেহলে আপোনালোকে ডিস্ট্ৰিক্ট এলিমেন্টাৰী এডুকেশ্যন অফিচাৰলৈ এপ্লাই ফৰ লিভ এনকেজমেণ্ট অৰ্ডাৰৰ বাবে আপোনালোকে এখন এপ্লিকেশ্যন কৰিব লাগিব ইয়াত মই এটা ফৰ্মেটো দি দিছো যে most respectfully I beg to state that I got retirement আপুনি যেতিয়া ৰিটায়াৰ কৰিছে ডেটটো দিব কোন স্কুলৰ পৰা কোন ব্লকৰ পৰা দিব now I am going to request your honor to release leave encashment order for which act of your kindness I shall ever be grateful to you এইদৰে লিখিব আৰু নিজৰ নাম স্কুল আৰু আপোনাৰ ডেজিগনেশ্যন দি পিনি আপোনালোকে হেখনৰ লগত আৰু এটা ফৰ্মেট থাকে সেই ফৰ্মেটটো আপোনালোকে দি দিলে লিভ এনকেজমেণ্ট আপোনালোকে লাভ কৰিব এতিয়া আমি ফৰ্মেটটো দেখাম ইয়াত আপোনালোকে চাব ইয়াত আপোনালোকে দেখিছে এগৰাকী শিক্ষকৰ তেখেতৰ জয়নিং হৈছে 1782 আৰু তেখেতৰ 14/6/95 লৈকে 14 জুন 1995 লৈকে লিভ এনকেজমেণ্ট এদিনো ইয়াত জমা থকা নাই কাৰণ তেতিয়ালৈকে এই ৰুলটো অহাই নাছিলে দেখিছেনে আৰু 15/6/95 পৰা 31/12/95 লৈকে তেখেতৰ 5 দিন ধৰা হৈছে গতিকে 82 চনৰ পৰা 95 চনলৈকে প্ৰায় তেওঁ 13 বছৰ তেখেতে কোনো ধৰণৰ যেহেতু 130 দিন পাব লাগিছিল কিন্তু নাপালে আৰ্ন লিভ কাৰণ তেতিয়ালৈকে এটো নিয়ম অহাই নাছিলে আৰু 96 চনৰ পৰা তেখেতে ৰিটায়াৰ হোৱাৰ বছৰলৈকে 10 দিনকৈ তেখেতৰ জমা হৈ আহি আছে লিভ আৰ্ন দেইছেনে যেটো 4 নম্বৰ কলম তাত দেখিছে 10 কে তেখেতৰ প্ৰতিটো বছৰ জমা হৈ আহি আছে আৰু 2024 লৈকে তেখেতৰ 287 ডেজ তেখেতৰ জমা হ'ল কিন্তু তেখেতে ম্যাক্সিমাম 300 ডেজ পাই গলহেতেন কিন্তু তেখেত যে আগত হুমা আৰু তেখেত জলদি ৰিটায়াৰ হৈছে আগত হুমা বাবে তেখেতে গতিকে 300 ডেজৰ নাপালে এতিয়া ধৰক কোনোবা এজন 96 ত জয়েন কৰিছে তেখেতে 35 বছৰ চাকৰি পালে তেখেতে ম্যাক্সিমাম 300 ডেজ পাই যাব আৰু তেখেতে যদি 350 দিনৰ কেনেবাকৈ 340 দিন তেখেতৰ জমা আছিল 10 দিন আৰ্জিত ছুটি তেখেতে লৈছিলে তাৰ পৰা কাট খায়
তেতিয়াও কিন্তু তেখেতে 300 দিনৰে পাব 340 দিন জমা থাকিলেও আৰু তেখেতৰ সেই 40 দিন এনেই লোকচান হৈ যাব গতিকে আপোনালোকে নিজে কাউন্ট কৰিব ম্যাক্সিমাম 300 ডেজ আপোনালোকৰ হৈ আছে নে চাব আৰু অতিৰিক্তভাৱে যদি আপোনালোকৰ থাকি যায় তেনেহলে সেইখিনি আপোনালোকৰ লোকচান হৈ যাব গতিকে 300 ডেজৰ পিছত আপোনালোকৰ যদি বাহি থাকেগে এইখিনি আপোনালোকে চাকৰি কাৰ্যকালৰ ভিতৰতে আপোনালোকে ছুটি লৈ খৰচ কৰি পেলাব এইখিনি হৈছে আৰ্ন লিভ আৰু আৰ্ন লিভৰ জৰিয়তে পাব পৰা লিভ এনকেজমেন্টৰ ওপৰত আপোনালোকলৈ জানিবৰ বাবে কিছু কথা আমি আনিবলৈ চেষ্টা কৰিলো গতিকে এই সম্পৰ্কত আৰু যদি কিবা অধিক কোৱেৰিজ আছে আমাক কমেন্ট কৰিব আৰু যদি কিবা বিশেষ জানিবলৈ আপোনালোকৰ মন আছে সেইখিনিও আপোনালোকে কমেন্ট কৰিব আৰু যি সকলে ফাৰ্স্ট আমাৰ ৰিয়েল ফেক্টছ আসাম চেনেলটো ভিজিট কৰি আছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি লব অধিক ইনফৰমেশন পাই থাকিবৰ বাবে সাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ শুভৰাত্ৰি